মৰিয়নি নকছাৰীৰ পৰা সাংবাদিক সন্থা আৰু জাতীয় শ্বহীদ পৰিয়ালৰ জুবিন গাৰ্গৰ সহধৰ্মিনীক সাক্ষাৎ অসমৰ হিয়াৰামুঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সন্দেহজনক আকস্মিক মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ এনে দুখৰ সময়ত শিল্পীজনৰ পৰিয়ালক এষাৰ মাত দিয়াটো আমাৰ কৰ্তব্য দেওবাৰে নকছাৰী সাংবাদিক সন্থাৰ হৈ জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ আৰু সাংবাদিক সূৰ্য দাসে এখনি শোক প্ৰস্তাৱ প্ৰদান কৰি সাক্ষাৎ কৰে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গক আনফালে নকছাৰী জাতীয় শ্বহীদ পৰিয়ালৰ হৈ শিক্ষক দেৱজিৎ গগৈ আৰু তেওঁৰ পত্নীয়ে এখনি শোক প্ৰস্তাৱ প্ৰদান কৰে গৰিমা শইকীয়া গাৰ্গক তেওঁলোক সকলোৱে জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ শিল্পীজনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালৰ লগতে অসমৰ ৰাইজে বিচৰা জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ ন্যায়ৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু দেৱজিৎ গগৈয়ে জুবিন গাৰ্গৰ বাসগৃহতে সংবাদ মাধ্যমৰ আগত অসম চৰকাৰক এই সন্দৰ্ভত উচিত তদন্তৰ দাবী জনায় নকছাৰীৰ পৰা যোৱা পাঁচোজনে বিয়লি সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ দৰ্শন কৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ এটা মন্দিৰৰ দৰে পৰিৱেশ দেখা যায় অগণন জুবিন অনুৰাগীয়ে ধূপ চাকি জ্বলাই শিল্পীজনৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনায় আৰু সেই স্থানতে দিহানাম পৰিৱেশন কৰি বৈকুণ্ঠময় পৰিৱেশৰ সৃষ্টি কৰে মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ শিল্পী জুবিন গাৰ্গৰ আজি 19 তাৰিখৰ পৰা আজি 22 তাৰিখলৈকে 9 দিন হ'ল তেখেতৰ মৃত্যু তেখেতৰ আকস্মিক আৰু দুৰ্ভাগ্যজনক মৃত্যু আমি সহজভাৱে গ্ৰহণ কৰিব পৰা নাই আৰু তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেখেতৰ প্ৰশান্তত্ব পৰিয়ালবৰ্গলৈ আমি নকছাৰী সাংবাদিকসকলে এক শোক প্ৰস্তাৱ প্ৰেৰণ কৰি তেখেতৰ গৰিমাবোৰ হাতত অৰ্পণ কৰি আমি তেখেতৰ পৰিয়ালৰ শোকৰ সমবেত হৈছোঁ আৰু এই ৰহস্যজনক মৃত্যুৰ এটা তদন্তৰ দাবী কৰিছোঁ 28 তাৰিখে আমি এয়া আমাৰ জুবিন গাৰ্গৰ গৃহত আহি আমি সমবেত হৈছোঁ তেখেতসকলৰ পৰিয়ালবৰ্গক শোক প্ৰস্তাৱ দিবৰ বাবে আজি আমি তেখেতৰ পৰিবাৰ সহধৰ্মিনী গৰিমা গাৰ্গৰ হাতত আমি শোক প্ৰস্তাৱ অৰ্পণ কৰিলোঁ আৰু ইয়াৰ যোগেদি আমি অসম চৰকাৰক আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে আমাৰ বিশ্ববৰেণ্য এইজন শিল্পী জুবিন গাৰ্গৰ ন্যায়িক তদন্ত ক্ষিপ্ৰতাৰে আগবাঢ়ক আৰু ন্যায় পাওক জনসাধাৰণে যি ৰায়দান বিচাৰিছে এনে ৰায়দান পোৱাটো আমি জাতীয় শ্বহীদ পৰিয়াল ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ আৰু আমি বিশেষ ক'ব লগা নাই আজি শোকত আমি ম্ৰিয়মান হৈছোঁ আমি ইয়াতে গৈ মৰিগাঁৱৰ পৰা কেলৈ আহিছে ইয়াতে চাবলৈ আহিছে আমি এইটো সুযোগতে পোৱাৰ কাৰণে আমি জুবিন গাৰ্গ ঘৰলৈকে গ'লোঁ কৰি পেলাই ছাৰক ইয়াতো আমি যিহেতু তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি দিছিলে তাতে আমি অলপ দৰ্শন কৰি যাওঁ জুবিন দা যাতে পৃথিৱীৰ সকলো ঠাইতে যাতে অমৰ কৰি সকলোৱে ৰাখিব পাৰে বুলি পেলাই আমি সেইভাৱে দৰ্শন কৰিছোঁ তেওঁৰ দীৰ্ঘায়ু আৰু পুনৰ তেওঁ জন্ম হৈ পালে আমাৰ এই বিশ্ববিখ্যাত আৰু তেওঁ যেনেকৈ কৰি গৈছিলে অকাল গৈছিলে আৰু আহি পালে যাতে আমাক আৰু সান্তনা দি পেলাই পৃথিৱীৰ সকলোকে যাতে এনেকুৱা সান্তনা দি পেলাই আমাক ৰখাব পাৰে জাতি গোষ্ঠী বৰ্ণ নিৰ্বিশেষে সকলোকে তেওঁ নিজৰ কৰি আপোন কৰি ল'ব পাৰিছিলে পুনৰ জন্ম হৈ যাতে আৰু এনেধৰণে কৰি ল'ব পাৰিব বুলি পেলাই আমি আশা কামনা কৰিছোঁ এতিয়া জুবিন দাৰ মৃত্যুটো এটা ৰহস্য হৈছে কোনোবাই হত্যাকাণ্ড কৰিছে বুলি কৈছে আপুনি কি ক'ব হয় এইটো সন্দৰ্ভত মানে আমি ক'ব বিচাৰিছোঁ ৰাইজে যিহেতু বিচাৰিছে ন্যায় পাব লাগে যদি প্ৰকৃততে কৰিছে সেই সত্য তথ্য উত্তৰ আমি নিশ্চয় পাম আৰু অসম চৰকাৰে এইখিনিত আমাক মানে ভালদৰে আমাক বিবেচনা কৰি পেলাই আমাক যাতে সত্য উত্তৰটো দি পেলাই অসমবাসী ৰাইজক বা বিশ্ববাসী পৃথিৱীৰ মানুহক যাতে সান্তনা দিব পাৰে এই চৰকাৰৰ ওচৰত আমাৰ কামনা ঠিক আছে